নমস্কাৰ মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং সংবাদ খুদ নিজ দলৰ সভাপতিৰে ৰোষত পৰিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত নতুন বিপদ ৰূপজ্যোতি কুৰ্মীক ৰাজহুৱাভাৱে অসমৰ জনগণৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কোনো বিৰোধী দল বা সংগঠন নহয় খুদ নিজ দলৰে ৰোষত পৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী অসম বিধানসভাত 21 মাৰ্চৰ দিনটোত সাংঘাতিক ধৰণে অভব্য আচৰণ কৰিছিল মৰিয়নিৰ বিজেপি বিধায়কজনে বিৰোধী বিধায়কক মাৰিবলৈ তেওঁ খেদি গৈছিল অতি অভব্য আচৰণ কৰিছিল বিৰোধী বিধায়কৰ প্ৰতি বিৰোধী বিধায়কৰ সন্মুখৰ মাইক ভাগি দিম বুলি কৈছিল তেওঁ এনে ধৰণে সাংঘাতিক ধৰণে অভব্য আচৰণ কৰা ৰূপজ্যোতি কুৰ্মীৰ এই আচৰণক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ কৰা এই অভব্য আচৰণক ভুল হোৱা বুলি তেওঁ ক্ষমা বিচাৰিলে কিন্তু বিষয়টোক সহজভাৱে লোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক পত্ৰযোগে ৰূপজ্যোতি কুৰ্মীক অসমৰ জনগণৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে কেৱল এই নহয় পত্ৰখনত ৰূপজ্যোতি কুৰ্মীৰ যি আচৰণ সেই আচৰণ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ আচৰণ কোনো কাৰণতে নহয় বুলি কৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আৰু অসম বিধানসভাৰ পৰম্পৰা ভংগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে অসম বিধানসভাত এজন সদস্যৰ এই আচৰণ কেতিয়াও বিধানসভাৰ পৰম্পৰা হ'ব নোৱাৰে বুলি দিলীপ শইকীয়াই পত্ৰখনত লিখি কৈছে যে যদিও ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে বিধানসভাত ক্ষমা খুজিছে কিন্তু তেওঁৰ এই আচৰণৰ বাবে তেওঁ অসমৰ জনগণৰ ওচৰত ক্ষমা খোজাটো উচিত ক্ষমা খুজিব লাগিব আৰু ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে আমি দৰ্শকসকলক জনাই আছোঁ সেই খবৰ অসমৰ জনগণৰ ওচৰত ক্ষমা খুজিব লাগিব মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়কগৰাকীক ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আমি আপোনালোকক সেই কথা জনাই আছোঁ ক্ষমা খোজক অসমৰ জনগণৰ ওচৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ কঢ়া নিৰ্দেশ দিলীপ শইকীয়াৰ কুৰ্মীৰ বিধানসভা কাণ্ডক লৈ অসন্তুষ্ট ৰাজ্যিক বিজেপিৰ সভাপতি আপোনাৰ এই আচৰণ সদনৰ পৰম্পৰাৰ পৰিপন্থী আপোনাৰ আচৰণত আমি আশ্চৰ্যচকিত হৈছোঁ আপোনাৰ আচৰণ বিজেপি কাৰ্যকৰ্তাৰ সংস্কাৰৰ পৰিপন্থী এক পত্ৰযোগে অসমৰ জনগণৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে ৰূপজ্যোতি কুৰ্মীক দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰূপজ্যোতি কুৰ্মীলৈ প্ৰেৰণ কৰা পত্ৰখনত কি লিখিছে চাওঁ আহক প্ৰথমে পত্ৰখন তেওঁ লিখিছে প্ৰতি ৰূপজ্যোতি কুৰ্মী বিধায়ক মৰিয়নি বিধানসভা সমষ্টি বিষয় যোৱা 21 মাৰ্চ তাৰিখে অসম বিধানসভাত আপোনাৰ আচৰণ সন্দৰ্ভত শ্ৰদ্ধেয় শ্ৰী কুৰ্মী ডাঙৰীয়া কালি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত আপোনাৰ বক্তব্যৰ মাজতে সদনৰ নিজৰ আসনৰ পৰা উঠি গৈ সতীৰ্থ বিধায়কলৈ খেদি যোৱা বিষয়টো অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে আপোনাৰ এই আচৰণ সদনৰ পৰম্পৰাৰ পৰিপন্থী নিশ্চিতভাৱে আপুনি অসমৰ এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিবিদ ৰাইজৰ আশীৰ্বাদত আপুনি কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে বিধানসভাত আপোনাৰ অপ্ৰত্যাশিত আচৰণত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি আশ্চৰ্যচকিত হৈছোঁ ভাৰতীয় জনতা পাৰ্টি এটা অনুশাসন সমৃদ্ধ আৰু এক বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত সংগঠন ইয়াত সহিষ্ণুতা সংযমৰ লগতে প্ৰয়োজন সাপেক্ষে আদৰ্শগত যুঁজৰ বাবেও আমি আমাৰ উদাহৰণ প্ৰতিপন্ন কৰিছোঁ সদনত আপোনাৰ আচৰণত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে ইতিমধ্যে এগৰাকী জনপ্ৰতিনিধি হিচাপে বিষয়টো সন্দৰ্ভত সদনত ক্ষমা প্ৰাৰ্থনাৰে নিজৰ দায়বদ্ধতা পালন কৰিছে যদিও এনেধৰণৰ আচৰণৰ পুনৰাবৃত্তি নকৰিবলৈ আপোনাক পৰামৰ্শ প্ৰদান কৰা হ'ল একে সময়তে উক্ত বিষয়ত অসমৰ জনসাধাৰণৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ আপোনাক নিৰ্দেশনা প্ৰদান কৰা হ'ল ধন্যবাদ সহকাৰে দিলীপ শইকীয়া সভাপতি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ এইখনেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ প্ৰেৰণ কৰা নিৰ্দেশ পত্ৰখনত অতি স্পষ্টকৈ কৈছে যে এজন জনপ্ৰতিনিধি হিচাপে দায়বদ্ধতা পালন কৰি আপুনি যদিও বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে কিন্তু বিষয়টোক লৈ আপুনি অসমৰ জনগণৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু পত্ৰখনত
দিলীপ শইকীয়াই লিখিছে যে আপুনি এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ। ৰাইজৰ আশীৰ্বাদত আপুনি কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈছে। এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে বিধানসভাত আপোনাৰ অপ্ৰত্যাশিত আচৰণত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি আশ্চৰ্যচকিত হৈছোঁ। আকৌ কৈছোঁ, ৰাইজৰ আশীৰ্বাদত আপুনি কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈছে। এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হিচাপে বিধানসভাত আপোনাৰ অপ্ৰত্যাশিত আচৰণ। দিলীপ শইকীয়াই লিখা কথাকেইটা পুনৰবাৰ মন কৰক। এজন জনপ্ৰতিনিধি হিচাপে বিধানসভাত অপ্ৰত্যাশিত আচৰণ। ৰূপজ্যোতি কুৰ্মীৰ আচৰণক দিলীপ শইকীয়াই অপ্ৰত্যাশিত আচৰণ বুলি কৈছে। অপ্ৰত্যাশিত আচৰণত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি আশ্চৰ্যচকিত হৈছোঁ। ৰূপজ্যোতি কুৰ্মীৰ আচৰণক কেৱল অপ্ৰত্যাশিত আচৰণ আখ্যা দিয়ে থোৱা নাই। দিলীপ শইকীয়াই কৈছে যে আপোনাৰ এই অপ্ৰত্যাশিত আচৰণত আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আশ্চৰ্যচকিত হৈছোঁ। ভাৰতীয় জনতা পাৰ্টি এটা অনুশাসন সমৃদ্ধ আৰু এক বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত এটা সংগঠন। ইয়াত সহিষ্ণুতা সংযমৰ লগতে প্ৰয়োজন সাপেক্ষে আদৰ্শগত যুঁজৰ বাবেও আমি আমাৰ উদাহৰণ প্ৰতিপন্ন কৰিছোঁ। কিন্তু সদনত আপোনাৰ আচৰণত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে। এটা আদৰ্শ সহিষ্ণুতা আৰু সংযম ৰক্ষা কৰি চলা দল ভাৰতীয় জনতা পাৰ্টি, আৰু কিন্তু আপোনাৰ সদনত যি আচৰণ, সেই আচৰণত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ পৰিপন্থী দেখা গৈছে। গতিকে অতি কাঢ়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নিৰ্দেশনা দিছে। আৰু আমি ইতিমধ্যে কৈছোঁৱে, বিধানসভাৰ মজিয়াত 21 মাৰ্চৰ দিনটোত অতি অভব্য আচৰণ কৰিছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সতীৰ্থ বিৰোধী বিধায়কক মাৰিবলৈ, আক্ৰমণ কৰিবলৈ খেদি গৈছিল, নিজৰ চকীৰ পৰা উঠি গৈছিল, অতি অভব্য আচৰণ, অশালীন মন্তব্য কৰিছিল, আক্ৰমণ কৰিছিল। আৰু সেই কথাক লৈ সাংঘাতিক ধৰণে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰূপজ্যোতি কুৰ্মীৰ আচৰণক সকলোৱে একেমুখে গৰিহণা দিছিল। শিৱসাগৰ, মৰিয়নিকে ধৰি বিভিন্ন স্থানত বিধায়কগৰাকীৰ এই আচৰণক লৈ ইতিমধ্যে প্ৰতিবাদো সাব্যস্ত হৈছে। আৰু তাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে অতি কাঢ়া নিৰ্দেশ দিছে ৰূপজ্যোতি কুৰ্মীক অসমৰ জনগণৰ ওচৰত ক্ষমা খুজিবলৈ। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব, ৰূপজ্যোতি কুৰ্মীৰ এই যি আচৰণ বা তেওঁৰ যি আচৰণ কৰিছিল যি সময়ত, সেই সময়ত বিধানসভাত উপাধ্যক্ষই বিধানসভাৰ পৰিচালনা কৰি আছিল। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই বিধানসভা পৰিচালনা কৰি আছিল। বিধানসভাৰ কাৰ্যক্ৰমণিকা বা নীতি অনুসৰি আচলতে সেই সময়তে বিধানসভাৰ উপাধ্যক্ষই ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিছিল। কিন্তু ৰহস্যজনকভাৱে বিধানসভাৰ উপাধ্যক্ষই ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নললে। ইয়াৰ পৰিৱৰ্তে বিষয়টোক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। আৰু এই পত্ৰৰ যোগে দিলীপ শইকীয়াই ৰূপজ্যোতি কুৰ্মীক অসমৰ জনগণৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে। এতিয়া লক্ষণীয় হ'ব ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এই পত্ৰক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ধন্যবাদ।